মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ডিছকাছ কৰিব গৈ আছোঁ দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনাৰ অনুশীলনী R3ৰ প্ৰশ্নোত্তৰবিলাক। ঠিক আছে, তে অনুশীলনী যোৱাৰ আগতে আমি কেইটামান বিধি চাওঁ, এইটো যিবিলাক তোমালোকে আগতে পাই আহিছা। এইটো তেনেকৈ সূচক আকাৰত থাকিলে কেইটামান বিধি আছে, যেনেকৈ এইটো এই নম্বৰ কি দিছে, a to the power m into a to the power n। ঠিক আছে, a to the power m into a to the power n। তেতিয়াহ'লে আমি কি লিখিম, a to the power এইটো থাকি যাব, এইটো আৰু এইটো ঘাতটো বেলেগ বেলেগ থাকিব। এইটো আমি কি হিচাপে লিখিম, পূৰণ হিচাপে থাকিলে ঘাত দুটা কি হ'ব, যোগ হৈ যাব। ঠিক আছে, উদাহৰণস্বৰূপে মই ইয়াত এক্সাম্পলত দি দিছোঁ কেনেকৈ থাকিব। তাৰ মানে ধৰা 2 to the power 5 into 2 to the power 3। তেতিয়াহ'লে এনেকৈ থাকিলে তুমি কি লিখিবা, 2 to the power এই ঘাত দুটা যোগ কৰি দিবা, যে 5 plus 3, তাৰমানে কি হ'ব 2 to the power 5 plus 3 কিমান হ'ব, 8। ঠিক আছে, এনেকৈ থাকিলে আমি এনেকৈ লিখিম। তাৰপিছত বি নম্বৰ কি কৈছে, a to the power m, এইটো হৰণ চিহ্ন a to the power n। ঠিক আছে, তেতিয়াহ'লে আমি কি লিখিম, এইটো একে থাকিব, হৰণ হিচাপে থাকিলে আমাৰ ঘাত দুটা কি হৈ যাব, মাইনাছ m মাইনাছ n। পূৰণ হিচাপে থাকিলে যোগ কৰিব লাগে, হৰণ হিচাপে থাকিলে বিয়োগ কৰিব লাগে। ঠিক আছে, উদাহৰণ হিচাপে ধৰা এনেকৈ থাকিল, এনেকৈ 2 to the power 6 হৰণ, ঠিক আছে 2 কিউব। আমি কি লিখিম, 2 to the power 6 minus 3, ঘাত দুটা বিয়োগ কৰি দিম, এটাৰ পৰা আনটো বিয়োগ কৰি দিম। তেতিয়াহ'লে কি হ'ব, 2 to the power 6 পৰা 3 গ'লে 3। ঠিক আছে, তাৰপিছত চি নম্বৰ কি আছে, a to the power m whole to the power n, a to the power m whole to the power আকৌ এটা পাৱাৰ আছে n। ঘাত দুটা আমি কি কৰি দিম, পূৰণ কৰি দিম। এইটো ভূমি বুলি কয়, তলত যিটো থাকে এইটো ভূমি। ঠিক আছে, ভূমি এ থাকিব আৰু ঘাত দুটা আছে, ঘাত দুটা আমি পূৰণ কৰি দিম m into n। ঠিক আছে, m into n মানে mn হিচাপে লিখিব পাৰোঁ। ঠিক আছে, ঘাত দুটা পূৰণ হৈ যাব। উদাহৰণ হিচাপে ধৰা 3 to the power এইটো 5 আছে, আকৌ ওপৰত স্কুৱেৰ আছে। ঠিক আছে, আমি কি লিখিম, 3 to the power 5 into 2, ঘাত দুটা পূৰণ কৰি দিম 5 into 2, তাৰমানে 3 to the power 5 দুগুণ 10। ঠিক আছে, তাৰপিছত ডি নম্বৰ কি দিছে, a to the power m into a to the power m into b to the power m। ঠিক আছে, তলত ভূমি দুটা বেলেগ বেলেগ কিন্তু ঘাত দুটা একেই, গতিকে আমি এইটো হোল হিচাপে a into b মানে a b, ঘাত দুটা আছে নহয়, আমি হোল হিচাপে লিখিব পাৰোঁ, কাৰণ আমি জানো এইটো আমি যদি ব্ৰেকেটটো আঁতৰাই দিওঁ m2 এও পাব m2 বিও পাব। বেলেগ বেলেগ দুটাকে নিলিখি আমি এটা ব্ৰেকেটত লিখি দুয়োটা ভূমি ঘাতটো এটাই লিখি দিম, হ'ব। উদাহৰণটো কেনেকুৱা ধৰণৰ, ধৰা 2 কিউব into 3 স্কুৱেৰ হৈছে। আমি কি লিখিম, 2 into 3 আৰু স্কুৱেৰ নহয়, ওপৰত দুটা একে থাকিব, এইটো 3 হ'ব। ঠিক আছে, তেতিয়াহ'লে আমি 2 into 3 হোল কিউব, 3 ঘাত দুটা আছে, তেতিয়াহ'লে আমি এটাই লিখিম 2 into 3। তেতিয়াহ'লে এই কিউবটো 3টো 2ও পাব আৰু কিউবটো 3ও পাব। ঠিক আছে, আমি এইটো এনেকৈ লিখিব পাৰোঁ 3 দুগুণ 6 6 কিউব। ঠিকে আছে, তাৰপিছত ই নম্বৰ a to the power m হৰণ চিহ্ন ডিভাইড b to the power m। ঠিক আছে, আমি একেই হৰণ আছে, হৰণ হিচাপে লিখি ঘাতটো একেই দুটা আছে, চেম এটা হিচাপে লিখিব পাৰোঁ। m2 এও পাব m2 বিও পাব, হ'ব। তাৰপিছত ই f2, এইটো উদাহৰণ আৰু দিয়া নাই, তোমালোকে বুজি পাইছা। f2 a to the power 0 equal to 1। ঠিক আছে, তাৰমানে যিকোনো বস্তু, যিকোনো চলক হওক বা ধ্ৰুৱক হওক, মানে সংখ্যা হওক বা ইয়াত a b c d x y z যি থাকে, তাৰ ঘাত যদি 0 থাকে তেতিয়াহ'লে এইটোৰ উত্তৰ সদায় 1 হ'ব। ধৰা 2 to the power 0, এইটোৰ উত্তৰো 1। ঠিক আছে, ধৰা -2 to the power 0, এইটোৰ উত্তৰো 1 হ'ব। ঠিক আছে, ধৰা c to the power 0, তেতিয়াও উত্তৰটো 1 হ'ব। ঠিক আছে, জি নম্বৰ, জি কি দিছে, a to the power -1। ঠিক আছে, তো a to the power -1 হ'লে আমি এইটো ভগ্নাংশ হিচাপে কি লিখিব পাৰোঁ, 1/a। ঠিক আছে, 1/a। এক্সাম্পল হিচাপে ধৰা 5 to the power -1, আমি কি লিখিব পাৰিম, 1/5। 5 to the power -1 মানে 1/5। তাৰপিছত এইচ নম্বৰ
কি আছে a/b হোল টু দি পাৱাৰ -1 ঠিক আছে আমাৰ ঘাতটো ঋণাত্মক আছে মানে সূচকটো ঘাত বা সূচক বুলি কোৱা সূচকটো ঋণাত্মক আছে ন আমি যদি এইটো উল্টাই দিওঁ প্ৰতিক্ৰম হিচাপে লিখো প্ৰতিক্ৰম মানে এইটো তলৰটো ওপৰত যাব ওপৰটো তলত যাব উল্টা হিচাপে উল্টা লিখো তেতিয়াহ'লে এই সূচকটো কি হৈ যাব -2 প্লাস হৈ যাব মানে -1 টো +1 হৈ যায় ঠিক আছে উদাহৰণ হিচাপে ধৰা এনেকৈ আছে 2/3 হোল টু দি পাৱাৰ -5 আমি কি কৰিম উল্টাই দিলে 2/3 যদি আমি 3/2 লিখো তেতিয়াহ'লে আমাৰ কি হ'ব -5 টো কি হৈ যাব +5 হৈ যাব ঠিক আছে তাৰপিছত h i নম্বৰ কি কৈছে -1 টু দি পাৱাৰ n = 1 হ'ব কি হৈছে যদি n যুগ্ম n টো যদি কি হয় যুগ্ম হয় যুগ্ম n টো যুগ্ম n অর্থাৎ যুগ্ম বাহুৱা এটা -1 যুগ্ম মানে কি 2 4 6 এইবিলাক ন 2 স্কয়াৰ -1 স্কয়াৰ -1 দুটা পূৰণ কৰিলে কি হ'ব -1 * -1 -1 প্লাস হ'ব 1 1 গুণ 1 সদায় যুগ্মই ওলাব ঠিক আছে গতিকে আমাৰ এই n ৰ মান যদি যুগ্ম থাকে এই ভূমিটো মাইনাসত থাকে আৰু n ৰ মান যদি যুগ্ম থাকে ইয়া 2 4 6 8 তেতিয়াহ'লে উত্তৰটো সদায় প্লাসতে ওলাব ঠিক আছে আৰু উল্টাকে যে নম্বৰ -1 টু দি পাৱাৰ n হৈছে যদি এটো -1 হ'ব কি হয় যদি n টো কি ধৰো আমি অযুগ্ম ধৰো অযুগ্ম মানে বুজি পাইছা 1 ধৰা 3 ধৰা তে -1 টু দি পাৱাৰ 1 তাৰ মানে -1 এ হ'ব যদি -1 কিউব ধৰো ঠিক আছে তে -3 টা পূৰণ হ'ব তেতিয়া -টা আহিব আৰু 1 3 বাৰ পূৰণ কৰিলে 1 1 গুণ 1 1 1 গুণ 1 তে মাইনাস যাব ঠিক আছে তাৰ মানে শৰ্টকাট মনত ৰাখিলে হ'ল ভূমিটো যদি মাইনাসত থাকে আৰু সূচকটো অযুগ্ম থাকিলে মাইনাসটা আহিব আৰু যুগ্ম হলে ওপৰটো যুগ্ম হলে তেতিয়ালে প্লাসত আহিব ঠিক আছে তাৰ পিছত আৰু এটা এটো যেটো আমাৰ এমসিকিউত আহে কি কৈছে কিছুমান অতি বৃহৎ সংখ্যা বহুত ডাঙৰ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যা প্ৰামাণিক ৰূপত বা মান্য ৰূপত তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি এই ৰূপটো হ'ল এটো k * 10 টু দি পাৱাৰ m ঠিক আছে য'ত k ৰ মানটো 1 ৰ সমান হ'ব বা 1 তকৈ ডাঙৰ 1 ৰ সমান এটো লেস দেন ইকুৱেল মানে 1 ৰ সমান k ৰ মান বা 1 তকৈ ডাঙৰ হ'ব আৰু 10 তকৈ সৰু হ'ব লাগিব ঠিক আছে আৰু 10 টু দি পাৱাৰ কিবা এটা থাকিব ঠিক আছে উদাহৰণ হিচাপে মই যদি এটা সংখ্যা লওঁ ধৰা 2 3 4 5 ঠিক আছে 0 0 0 ঠিক আছে এইটো দশমিক নাই মানে ক'ত আছে আমাৰ লাষ্টত আছে লাষ্টত আমি ক'ত আনিব লাগিব এইটো এনেকা আৰ্হিত বনাব লাগিব এনেকা আৰ্হিত বনালে আমি দশমিকটো আমি এই ইয়াত আনিলে তেতিয়ালে 1 আৰু 10 ৰ মাজত থাকিব তেতিয়ালে আমাৰ 2.345 ইনটু 10 টু দি পাৱাৰ এইটো আকৃতি আনিব লাগিব k ৰ মানটো দেখিছা নাই 1 ৰ পৰা 10 ৰ ভিতৰত আহিছে নাই 2.345 আৰু k ৰ মানটো এইটো ইয়াৰ পৰা কত আহিছে ইয়ালৈ আহিছে ন k গৰ আহিছে কেটা সংখ্যা পাৰ হৈ আহিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে তেতিয়ালে 10 টু দি পাৱাৰ 6 হ'ব ঠিক আছে এইফালে আহিলে প্লাস হয় আৰু বাফালে আহিলে প্লাস হয় আৰু হুফালে গলে এটো মাইনাস হয় ঠিক আছে তে আমি এটি অনুশীলনী আৰম্ভ কৰো অনুশীলনী 8 3 কি দিছে মান নিৰ্ণয় কৰা 1 নম্বৰ মান নিৰ্ণয় কৰিব দিছে 1 ৰ 1 কি দিছে 11 কিউব একেবাৰে ইজি 11 কিউব মানে 11 3 বাৰ পূৰণ 11 পূৰণ 11 পূৰণ 11 ঠিক আছে 11 কিউব মানে আমাৰ এনে মুখস্থও আছে যে 11 কিউব পূৰণ কৰিলে মানে 1331 হয় বা 11 11 121 121 ৰ লগত 11 পূৰণ কৰিলে 121 ৰ 11 পূৰণ কৰিলে কি হ'ব 1 2 1 3 2 1 3 1 1 3 3 1 ঠিক আছে তাৰ পিছত 2 নম্বৰ কি দিছে 2 * 10 কিউব 2 * 10 কিউব মানে 1 ৰ লগত 3টা শূন্য তে 2 ৰ লগত এটো 1000 পূৰণ কৰিলে কি হ'ব 2000 হ'ব 2 1 গুণ 2 লগত 3টা শূন্য বহাই দিয়া হৈ গল 2000 ঠিক আছে 3 নম্বৰ 1/2 হোল টু দি পাৱাৰ -5 ঠিক আছে 1/2 হোল টু দি পাৱাৰ -5 আমি কৈছিলো এইমাত্ৰ যে আমাৰ সূচকটো প্লাসত বনাবলৈ হলে এটো কি কৰিব লাগে উল্টাই দিব লাগে প্ৰতিক্ৰম 1/2 কি লিখিম 2/1 এটা -5 টো কি হৈ যাব +5 ঠিক আছে তে 2/1 মানে 2 হয় তে 2 টু দি পাৱাৰ 5 মানে 2 5 বাৰ পূৰণ তে 2 5 বাৰ পূৰণ কৰি এটো এনেকৈ লিখিলে 2 5 বাৰ ঠিক আছে 1 2 3 4 5 2 5 বাৰ 2 2 4 4 2 8 8 2 16 16 2 32
মানে 2 টু দি পাৱাৰ 5 মানে কিমান 32 ঠিক আছে 4 নম্বৰ কিমান দিছে -4 হোল টু দি পাৱাৰ -2 ঠিক আছে একেই এইটো আমি সূচকটো মাইনাছত আছে প্লাছত প্ৰকাশ কৰিম কেনেকৈ উল্টাই দিম এইটো তলত একো নাই মানে 1 এটা আছে উল্টাই দিলে 1/-4 হৈ যাব ঠিক আছে এইটো উল্টাই দিলে কি হৈ যায় ওপৰটো -2 প্লাছত হৈ যায় -2 টু +2 হৈ যাব হৈছে তেতিয়াহ'লে 1 স্কয়াৰ 1 দুবাৰ পূৰণ কৰিলে 1 1 গুণ 1 আৰু মাইনাছ স্কয়াৰ কৰিলে প্লাছত আহিব আৰু 4 স্কয়াৰ মানে 16 ব্ৰেকেটৰ ওপৰত স্কয়াৰ থাকিলে ব্ৰেকেটৰ ভিতৰত যিমান সংখ্যা আছে সবে পাব ঠিক আছে 1/16 এক নম্বৰ হ'ল নেক্সট 2 নম্বৰ কি কৈছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা উৎপাদক উলিয়াই ঘাত হিচাপে লিখি দিলে হ'ল তেতিয়াহ'লে 2 ৰ 1 নম্বৰ 7 2 9 ঠিক আছে এইটো আমি উৎপাদক উলিয়াও 7 2 9 ঠিক আছে এইটো 2 দি নাযাব 3 দি যায় না নাই 7 8 9 9 9 18 18 3 দি যায় গতিকে এইটো 3 দি যাব ঠিক আছে 3 দি দিলে 3 2 গুণ 6 হাতৰ পৰা 6 গ'লে 1 12 3 4 গুণ 12 আৰু 3 3 গুণ 9 ঠিক আছে আকৌ 3 3 4 7 8 9 আকৌ 3 দি যাব 3 দি দিলে 2 ক নাযায় 24 লৰে 3 8 গুণ 24 আৰু 3 1 গুণ 3 আকৌ 3 দি যাব 3 2 গুণ 6 8 পৰা 6 গ'লে 2 21 3 7 গুণ 21 আকৌ 3 দি যাব 3 9 গুণ 27 আকৌ 3 দি যাব 3 3 গুণ 9 কেইটা পালো 3 1 2 3 4 5 6 ঠিক আছে লাগিলে এনেকৈ লিখি দিয়া 3 6টা 3টা 4টা 5টা 6টা 3 টু দি পাৱাৰ 6 এইটো ঘাত হিচাপে লিখিব গৈছে 3 কেইটা আছে 6টা 3 টু দি পাৱাৰ 6 ঠিক আছে এইটোৱে কৈছে যে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰয়োগ কৰা এইটো ঘাত হিচাপে প্ৰয়োগ কৰা উৎপাদকবিলাক ঘাত হিচাপে লিখিব গৈছে বুজিছে তাৰপিছত 2 ৰ 2 নম্বৰ কিমান আছে 3 1 2 5 আছে আমি ওলাও উৎপাদকবিলাক 3 1 2 5 লাষ্টত 5 আছে মানে কি দি যাব 5 দি যাব 5 দি দিলে 5 6 গুণ 30 31 ৰ পৰা 30 গ'লে কিমান 1 1 হ'লে এটা 12 হ'ব তে 5 2 গুণ 10 11 12 2 25 5 5 গুণ 25 আকৌ 5 দি দিলে 5 1 গুণ 5 6 ৰ পৰা 5 গ'লে 1 12 5 2 গুণ 10 11 12 2 25 5 5 গুণ 25 আকৌ 5 দি দিলে 5 2 গুণ 10 12 পৰা 10 গ'লে 2 25 হ'ব 5 5 গুণ 25 আকৌ 5 দি দিলে 5 5 গুণ 25 5 কেইটা পালা 1 2 3 4 5টা তে 5 1 2 3 4 5 তাৰমানে 5 টু দি পাৱাৰ 5 কেইটা আছে 5টা 5 টু দি পাৱাৰ 5 হৈ গ'ল ঠিক আছে নেক্সট 3 নম্বৰ 3600 উৎপাদক উলিয়াও 3600 ঠিক আছে এইটো কিমান দি দিম 5 দিও যাব 2 দিও যাব 2 দি দিলে 2 1 গুণ 2 3 ৰ পৰা 2 গ'লে 16 2 8 গুণ 16 শূন্য দুটা নমাই দিয়া ঠিক আছে আকৌ 2 দি দিলে 9 2 গুণ 18 শূন্য দুটা নমাই দিয়া পিছত 3 দি দিলে 3 3 গুণ 9 শূন্য দুটা নমাই দিয়া আকৌ 3 দি দিলে 3 1 গুণ 3 শূন্য দুটা নমাই দিয়া হৈছে তাৰপিছত 2 দি দিলে 2 5 গুণ 10 শূন্য এটা নমাই দিয়া হৈছে তাৰপিছত আকৌ 2 দি দিলে 25 2 50 আমি জানো বা 2 2 4 5 ৰ পৰা 4 গ'লে 1 10 5 2 10 আকৌ 5 5 গুণ 25 হৈছে এটা আমি উৎপাদক কি পালো 2 কেইটা পালো এটা এটো এটা দুটা তিনিটা চাৰিটা 2 4টা লিখি দিও 1 2 3 4 তিনিটা কেইটা পালো এটা দুটা তিনি দুটা 5 কেইটা পালো 5 এটা দুটা 5 পূৰণ 5 ঠিক ঘাত হিচাপে লিখি দিয়া সূচক ৰূপে 1 2 3 4 2 4টা মানে 2 টু দি পাৱাৰ 4 ইনটু 3 দুটা মানে 3 স্কয়াৰ ইনটু 5 দুটা মানে 5 স্কয়াৰ হৈছে হৈ গ'ল তাৰপিছত 4 নম্বৰ কি দিছে 108 ইনটু 192 পিছত কৰোঁ নতুন পেজ লৈ লৈছোঁ 108 ইনটু 192 ঠিক আছে এক্সট্ৰা উৎপাদক উলিওৱা তেতিয়া সহজ হ'ব 108 ওলাই লওঁ প্ৰথমতে 108 কিমান দি যাব 2 দি যাব 2 5 গুণ 10 2 4 গুণ 8 হৈছে পিছত 2 দি দিলে 2 2 গুণ 4 5 ৰ পৰা 4 গ'লে 1 14 2 7 গুণ 14 পিছত 3 দি দিলে 3 9 গুণ 27 3 3 গুণ
9 হৈ গ'ল আৰু 192 আকৌ লোৱা 192 2 দি দিলে 9 দুগুণ 18 9 দুগুণ 18 19 পৰা 8 গ'লে 1 12 2 6 গুণ 12 আকৌ 2 দি দিলে 2 4 গুণ 8 9 পৰা 8 গ'লে 16 2 8 গুণ 16 আকৌ 2 দি দিলে 2 দুগুণ 4 2 4 গুণ 8 আকৌ 2 দি দিলে 2 1 গুণ 2 2 দুগুণ 4 আকৌ 2 দি দিলে 2 6 গুণ 12 আকৌ 2 দি দিলে 2 3 গুণ 6 ঠিক আছে এতিয়া চোৱা এই গোটেইকেইটাত আমি 2 কেইটা পালো 2 এটা দুটা পুৰণ হিচাপ আছে একেলগে লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 পালো গতিকে এইটো হ'ব 2 টু দি পাৱাৰ 8 আৰু তিনি কেইটা পালো এটা দুটা তিনিটা চাৰিটা ন ইনটু 3 টু দি পাৱাৰ 4 তিনি চাৰিটা পালো 3 টু দি পাৱাৰ 4 হৈ গ'ল ঠিক আছে এটা 3 নম্বৰ কি কৈছে হৰল কৰা হৰল কৰিব কৈছে 1 নম্বৰ কি দিছে -3 স্কয়াৰ ইনটু -5 স্কয়াৰ ঠিক আছে মই কৈছো যে এটো মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে তে প্লাসতে আহে ঠিক আছে মাইনাসৰ ওপৰত যদি ঘাতটো সূচকটো যদি যুগ্ম থাকে তেতিয়ালে সদায় প্লাসতে আহে তে -3 স্কয়াৰ মাইনাস দুবাৰ পূৰণ কৰিলে মাইনাস মানে প্লাসে আহিব আৰু 3 স্কয়াৰ মানে 9 আৰু 5 মাইনাস স্কয়াৰ কৰিলে প্লাসে আহিব আৰু 5 দুবাৰ পূৰণ কৰিলে 5 5 গুণ 25 ঠিক আছে এটা 25 আৰু 9 পূৰণ কৰি দিয়া 25 আৰু 9 5 9 গুণ 25 5 হাতত থাকিল 4 9 গুণ 18 19 20 21 22 2 2 5 2 2 5 হৈ গ'ল 3 1 3 2 নম্বৰ কিমান দিছে 2 কিউব ইনটু 2 টু দি পাৱাৰ 4 হৈছে নহয় 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 দিছে 4 টু ওপৰত হয় ঠিক আছে তেতিয়ালে এইটো 4 টু এইটো পাব ন 2 কিউব হোল টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 হৈছে তেতিয়ালে এইটো 2 টু দি পাৱাৰ মই কৈছিলো যে সূচক দুটা থাকিলে আমি এদৰে পূৰণ কৰি দিম 3 4 গুণ 12 ইনটু 2 টু দি পাৱাৰ 4 এইটো আকৌ প্ৰথম ক্ষেত্ৰত পৰিছে পূৰণ হিচাপে থাকিলে ভূমিটো একে হয় সূচক দুটা যোগ হৈ যায় 12 আৰু 4 যোগ কৰিলে 16 2 টু দি পাৱাৰ 16 মানে 2 16 বাৰ পূৰণ কৰি যেটো পাবা এইটো ন 2 1 2 3 4 5 হৈছে পাঁচটা পূৰণ কৰিলে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 দুগুণ 32 ন আকৌ পাঁচটা পূৰণ কৰিলে 32 পাম 1 2 3 4 5 এই পাঁচটা পূৰণ কৰি কিমান পাইছে 32 আকৌ এই পাঁচটা পূৰণ কৰি কিমান পাম 32 আমাৰ কেইটা লাগে 16টা ন আকৌ পাঁচটা লৈ লও 1 2 3 4 5 এই পাঁচটা পূৰণ কৰি কিমান পাম 32 5 10 15টা আৰু এটা লাগে আৰু এটা 2 পূৰণ কৰি দিম পিছত ন 32 32 লগত 32 পূৰণ কৰো 2 দুগুণ 4 3 দুগুণ 6 তাৰ পিছত 3 দুগুণ 6 3 3 গুণ 9 4 6 6 12 2 হাত থাকিল 1 9 1 10 ঠিক আছে 1024 তাৰ লগত আকৌ 32 পূৰণ কৰি দিও 4 দুগুণ 8 2 দুগুণ 4 2 0 0 2 1 গুণ 2 3 4 গুণ 12 2 হাত থাকিল 1 3 দুগুণ 6 1 7 3 লগত 0 পূৰণ কৰিলে 0 3 1 গুণ 3 8 থাকিল 4 5 6 এটো 7 থাকিল এটো 2 থাকিল এটো 3 থাকিল ন এটো 15টা পূৰণ কৰা হৈছে 32 তিনটা লৈ 5টা 15টা হৈছে কিন্তু 2 কেইটা আছে 16টা ন এটো লগত আকৌ 2 পূৰণ ন এটো লগত আকৌ 2 পূৰণ কৰিলে 8 দুগুণ 16 6 হাত থাকিল 1 6 দুগুণ 12 আগে 13 3 হাত থাকিল 1 7 দুগুণ 14 আগে 15 5 হাত থাকিল 1 2 দুগুণ 4 আগে 5 3 দুগুণ 6 ঠিক আছে 65536 কিমান পালো 65536 হল তাৰপিছত 3 নম্বৰটো 3 নম্বৰটো কিমান দিছে 2 to the power 0 into 3 to the power 0 into 4 to the power 0 হৈছে আমি কই কিছিলো যে এটো যে থাকক সংখ্যা থাকক বা চলক থাকক এটো সূচকটো 0 থাকিলে এটো মান কিমান 1 a to the power 0 equal to 1 আসলে a to the power 0 equal to 1 তে এই না থাকে ইয়াত সংখ্যা থাকিলেও এটোৰ পাৱাৰ কি হয় 1 এ হয় এটোৰ পাৱাৰ এটো মানে 2 to the power 0 মানে 1 into এটো 3 to the power 0 মানে 1 into 4 to the power 0 মানে 1 তে 1 1 গুণ 1 1 1 গুণ 1 উত্তৰ একই হ'ব ঠিক আছে
ইয়াত এটা কথা কৈ দিছোঁ তোমাক, পৰীক্ষাত এনেকুৱা আহে 2 টু দি পাৱাৰ 0 প্লাছ দি আহিব, প্লাছ 3 টু দি পাৱাৰ 0 প্লাছ 4 টু দি পাৱাৰ 0। এইটো কিমান হ'ব তোমালোকে ভাবাচোন, কোৱা কিমান হ'ব? বহুতে ভাবি আছে এইটো 1 হ'ব ন, 1 হ'ব, কিন্তু এইটো 1 নহয়। কেনেকৈ নহয়? এইটো 2 টু দি পাৱাৰ 0 মানে 1, এইটো প্লাছ আছে, প্লাছ দিব লাগিব। 3 টু দি পাৱাৰ 0 মানে 1 প্লাছ আকৌ 4 টু দি পাৱাৰ 0 মানে 1, এইটো প্লাছ হ'লে এইটো যোগেই হ'ব, 1 1 2 2 আৰু 1 3, হয়নে? এইটো পৰীক্ষাত আহে, সবে ভুল কৰি 1 দি থৈ আহে, হ'ব। তাৰপিছত 3 4 নম্বৰ, 3 4 নম্বৰ কি আছে? 5/8 হোল টু দি পাৱাৰ -7 ইন্টু 8/5 হোল টু দি পাৱাৰ -4, ঠিক আছে। আমি এইটো উল্টাই দিলে, প্ৰতিক্ৰম লিখিলে 8 ওপৰত 5 তলত লিখিলে এইটো -7 টু +7 হৈ যাব। আকৌ এইটো 5 ওপৰত 8 তলত দিলে এইটো কি হৈ যাব? -4 টু +4 হৈ যাব, ঠিক আছে। এতিয়া চোৱা, এই 7 টু 8 টু দি পাৱাৰ 7 তলত 5 টু দি পাৱাৰ 7 ন, আৰু এইটো 5 টু দি পাৱাৰ 4 আৰু 8 টু দি পাৱাৰ 4 হৈছে। আমাৰ যদি এইটো কেনসেল কৰোঁ, 8 4টা আছে, 8 7টা আছে, এইটো কেনসেল কৰিলে কি হ'ব? কেইটা থাকিব? 4টা 5টা 7 8 3টা থাকিব, 7টা আৰু 4টা 4টা কেনসেল কৰিলে, 7ৰ পৰা 4 গ'লে 3 8 3টা থাকিব। আৰু এইটো 5 টু দি পাৱাৰ 4 5 4টা আছে, 5 7টা আছে, এটা 7ৰ পৰা 4 গ'লে 3 5 3টা থাকিব, ঠিক আছে। 8 3টা পূৰণ কৰিলে 8 8 গুণ 64, 64 লগত 8 পূৰণ কৰিলে 4 8 গুণ 32 2 হাত থাকিল 3 6 গুণ 48 49 50 51 512, আর 5 3 বার পূরণ করলে 5 5 গুণ 25 25 আর 5 5 5 গুণ 25 5 হাত থেকে 2 5 2 গুণ 10 11 12 125, ঠিক আছে। তাৰপিছত 4 নম্বৰ, 4 নম্বৰ কি কৈছে? তলৰ সংখ্যাবোৰ তুলনা কৰা। তুলনা কৰা মানে কোনটোতকৈ কোনটো ডাঙৰ কোনটো সৰু এইটোৱে ক'ব কৈছে, ঠিক আছে। এইটো 2 টু দি পাৱাৰ 8 আছে আৰু এইটো কি আছে? 8 স্কয়াৰ আছে, ঠিক আছে। ইয়াত 2 টু দি পাৱাৰ 8 মানে 2 8টা আছে ন, আৰু 8ক আমি 2 কিউব লিখিব পাৰোঁ নে নাই? 2 3টা পূৰণ কৰিলে চোৱাচোন কিমান হয়? 2 2 গুণ 4 4 2 গুণ 8 হয়। 8ক আমি 2 কিউব মানে 8 হয় নে নহয়? 8ক আমি 2 কিউব লিখিছোঁ, 8কে 2 কিউব লিখিছোঁ, ওপৰত কি আছে? স্কয়াৰ এটা আছে। 2 টু দি পাৱাৰ 8 ৰাখিছোঁ, আৰু 2 টু দি পাৱাৰ ঘাত দুটা থাকিলে ঘাত দুটা পূৰণ হৈ যায়, 3 2 গুণ 6। এইটো কোনটো ডাঙৰ? 6 2 8টা আছে আৰু 2 6টা আছে, তেতিয়াহ'লে এইটোৱে ডাঙৰ, 2 8টাটো ডাঙৰ। এটাকে 2 টু দি পাৱাৰ 8টো ডাঙৰ হ'ব কাতকৈ 8 স্কয়াৰতকৈ, হ'ব এইটোৱে। 4 2 নম্বৰ কিমান দিছে? 2.7 ইন্টু 10 টু দি পাৱাৰ 12, আৰু এটা কিমান দিছে? 1.5 ইন্টু 10 টু দি পাৱাৰ 8। এইটো আমি চাই কৈ দিব পাৰোঁ কোনটো ডাঙৰ। এইটো চোৱা 2.7 আৰু ইয়াত আছে 1.5, এইটোৱে ডাঙৰ। আৰু ইফালে 10 10 টু দি পাৱাৰ 12 মানে 10 12টা আছে, আৰু ইয়াত 10 টু দি পাৱাৰ 8 মানে 10 8টা আছে, এইটোৱে ডাঙৰ হ'ব। দুয়োটাৰ ক্ষেত্ৰতে এইটো ডাঙৰ, আমি লিখি দিব পাৰোঁ ডাইৰেক্ট 2.7 ইন্টু 10 টু দি পাৱাৰ 12টো গ্ৰেটাৰ হয়, ডাঙৰ হয় কাতকৈ 1.5 ইন্টু 10 টু দি পাৱাৰ 8তকৈ, ঠিক আছে। 4 নম্বৰ। তাৰপিছত 5 নম্বৰ চোৱা, 5 নম্বৰ কি কৈছে? তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। মানে এই সূচক মানে ওপৰতটো ন, ওপৰতটো কি হৈছে? ধনাত্মক হিচাপে প্ৰকাশ কৰিব গৈছে। আমাৰ ঋণাত্মক আছে মানে মাইনাছ আছে, ধনাত্মক মানে প্লাছত বনাব লাগে, ঠিক আছে। প্ৰথমটো কি দিছে? 2 টু দি পাৱাৰ -3 ইন্টু -7 টু দি পাৱাৰ -3 হৈছে। এইটো আমি কেনেকৈ প্ৰকাশ কৰিম এইটো চোৱা, এইটোৰ তলত একো নাই মানে 1 আছে, তো উল্টাই দিলে আমি জানো কি হৈ যায়? উল্টাই দিলে আমাৰ প্লাছত হৈ যাব, বা এনেকৈ কৰিব পাৰা। এইটো -3 আছে, ভিতৰত 2 ইন্টু -7 হোল টু দি পাৱাৰ -3 এইটোতো লিখিব পাৰা, ঠিক আছে। 7 2 গুণ 14 মানে -14 হোল টু দি পাৱাৰ -3, ঠিক আছে। তো এইটোৰ তলত একো নাই মানে 1 আছে, উল্টাই দিয়া 1/-14 লিখি দিয়া, ঠিক আছে। তেতিয়াহ'লে ঘাতটো কি হৈ যাব? মাইনাছটো কি হৈ যাব? প্লাছ হৈ যাব, হৈছে। কিউবটো হ'লে 1 কিউব মানে 1 হয়, আৰু এইটো -14 কিউব, আমাৰ ঘাতটো প্লাছত হৈ গ'ল, ঠিক আছে। +1। 2 নম্বৰ
2 নম্বৰ কি কৈছে -3 হোল টু দি পাৱাৰ -4 ইনটু 5/3 হোল টু দি পাৱাৰ -4 হৈছে এইটো কি কৰিব লাগে সূচকবিলাক কি প্লাছত কৰিব লাগে প্লাছত কেনে কৰিম হেতু তলত একো নহয় 1 আছে উল্টাই দিয়া 3/1 মানে 1/-3 হোল টু দি পাৱাৰ -4 টো কি হৈ যাব +4 আৰু এটো উল্টাই দিলে মানে প্ৰতিক্ৰম 3 ওপৰত 5 তলত হোল টু দি পাৱাৰ -4 টো কি হৈ যাব +4 হৈছে এইটো কি হ'ব এতিয়া এটো 1 টু দি পাৱাৰ 4 মানে 1 এ হয় -3 টু দি পাৱাৰ 4 মই কৈছো যে মাইনাসৰ ওপৰত যদি এটো সূচকটো যুগ্ম থাকে তেতিয়ালে কি হ'ব প্লাস হৈ যায় তেতিয়ালে 3 টু দি পাৱাৰ 4 এ হ'ব আর এটো 3 টু দি পাৱাৰ 4 আর তলত 5 টু দি পাৱাৰ 4 তে 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 ক্যান্সেল কি থাকিল 1 বাই ওপৰত 1 তলত 5 টু দি পাৱাৰ 4 হৈ গল ঠিক আছে